কি হ'ল আজি ছোৱালীজনী মুখখন দেখা পালানে সপোনত তুমি নিশ্চয় মোকে দেখিছা মই অন্য কাৰোবাৰ লগত ঘূৰি ফুৰিছোঁ হাঁহিছোঁ কথা পাতিছোঁ আৰু বহুত কষ্ট কৰি তুমি ছোৱালীজনী মুখখন দেখা নাপালা আৰু অৱশেষত সপোনটো ভাঙি গ'ল যেতিয়া তেতিয়া ধেমালিখন নকৰিবাচোন পুৱতি নিশাৰ সপোন ফলিয়াবতো পাৰে ফলিয়াব পিছে এতিয়া বাহিৰত ভালদৰে পোহৰ হোৱা নাই অলপ শুই লোৱা কিজানি সপোনত ছোৱালীজনী মুখখন দেখা পোৱাই আৰু অলপ শুই লোৱাই ভাল তুমি আজিয়ে ঘূৰি নাহিবা জানো কিয় দুদিনমান থকাকৈ গ'লে ভাল পাবা এয়া তোমাৰ খালি সদায় মোক লৈ নেগেটিভ কথা চিন্তা দুদিনমান থকাকৈ গ'লে দুযোৰমান কাপোৰ বেছিকৈ নিব লাগিব কাপোৰ বেছিকৈ নিব লগা হ'লে তোমাৰ লাগেজটো ডাঙৰ হ'ব আৰু ডাঙৰ লাগেজ নিবলৈ তোমাৰ কষ্ট নহ'ব জানো সেই কথা ভাবিহে মই তোমাক সুধিছোঁ হ'ব তুমি মোৰ কাৰণে ইমানকৈ চিন্তা কৰিব নালাগে হয় নেকি আজিকালি দেখিছোঁ তুমি বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছা মোৰ প্ৰতিটো কথাতে তুমি ভুলি উলিয়াব বিচাৰা কিয় চাওঁ এৰাচোন এতিয়া ইমান মৰম কৰি দেখুৱাব নালাগে ছোৱালী আহিলে দেখিব মই ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ তুমি সোনকালে আহা তাই চাগে বহিয়ে আছে আহা সোনকালে ছোৱালী তুমি আহাই নাই সোনকালে আহা ব্ৰেকফাষ্ট ঠাণ্ডা হ'ব পাপাই ব্ৰেকফাষ্ট কৰিলে নেকি ক'ত কৰিব পাপাও সেই তোমাৰ নিচিনাই এবাৰ ক'লে নুশুনে পাপা তুমিও আমাৰ লগত যোৱা হ'লে ভাল আছিল আইতাই তোমাৰ কথা বাৰে বাৰে সুধিছিল চোৱা তোমাৰ স্কুল বন্ধ থকাৰ নিচিনাকৈ মোৰ অফিচ বন্ধ নাথাকে নহয় যেইকেইটা দিন পাওঁ হিচাপৰ পাওঁ গতিকে মই যেতিয়া তেতিয়া ছুটি ল'লে কেতিয়াবা দৰকাৰী কামত নাপাম নহয় তোমাৰ আজিতো স্কুল খোলা আছে কাইলৈৰ পৰাহে বন্ধ পাপা আজি আমাৰ স্কুল খোলা যদিও ক্লাছ নহয় টিচাৰসকলৰ মিটিং আছে লেকচাৰ বন্ধ কৰি অলপ সোনকালে খোৱাচোন আমি অলপ সোনকালে গৈ পাব লাগিব দাদা বৌ ল'ৰা ছোৱালীকেইটা একলেন যাবলৈ ৰৈ আছে লগতেনো আমাৰ একো লৈ যাব তাৰমানে তুমি নোযোৱা নাই মই নাযাওঁ কিয় মাহঁতৰ ঘৰৰ কাষতে নিমন্ত্ৰণ এটা আছে মা আৰু মই তালৈকৈহে যাম ইমান দেৰি কৰিলে যে নকবা আৰু আজি ফেমিলি মাকৰ ঘৰলৈ গৈছে অটত উঠাই থৈ আহোঁতে অকণমান দেৰি হ'ল তাৰমানে আজি আপুনি ঘৰত অকলে নাই সেই সৌভাগ্য ক'ত হ'ব আবেলি ঘূৰি আহিব তাৰমানে থকাকৈ যোৱা নাই কিয় থকাকৈ গ'লেনো কি হ'ব নহয় মানে কথা এটা ভাবিছিলোঁ পিছত কম দিয়ক ব'লক এতিয়া হৰি তোমাৰ এতিয়া পৰিবাৰ ভালনে এতিয়া অলপ ভাল পাইছে প্ৰকাশদা সময়মতে ডক্টৰৰ ওচৰলৈ গৈ থাকিবা যিবোৰ দৰৱ দিছে সেইবোৰ খুৱাই থাকিবা আৰু টকা পইচাৰ অসুবিধা হ'লে মোক জনাবা ঠিক আছে দেখিলে দত্ত এদিন দুদিন বেলেগ কথা সদায় আহোঁতে লগত লৈ আহে ইহঁত দুটাৰ মাজত নিশ্চয় কিবা এটা আছে আপুনি ঠিকেই কৈছে তাই কম ছোৱালী নহয় তাই অহা যোৱা সুবিধাৰ বাবেহে হাত কৰি লৈছে তাৰমানে আপুনি কি ক'ব বিচাৰিছে বুঢ়ীয়ে প্ৰকাশক নিজৰ স্বাৰ্থতে ব্যৱহাৰ কৰিছে নেকি আৰু কি প্ৰকাশ বুৰ্বকটোৱে দিল্লী কালাটো খাবলৈ ৰৈ আছে ইহঁত গ'লনে মা গ'ল ব'ল তেতিয়াহ'লে আমি সোনকালে আহোঁগৈ দীপু
মা তোমালোক ক'ৰবালৈ যোৱা নেকি অঁ আমি অকণমান ওলাই যাওঁ সোনকালে আহিম আমি নহালৈকে তই ঘৰতে থাকিবি হ'ব দিয়া যোৱা ব'ল বুজিছে শইকীয়া ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 3বাৰ গ'ব তেওঁৰ কোনো গুৰুত্বই নাই আৰু সময়মতে কাম নহ'লে তেওঁৰহে কথা শুনিব লাগে আহা কওকচোন কি হ'ল কি হ'ব আৰু কালি এই ফাইলটোৰ কাৰণে ছাৰে সকলোৰে আগত কিমানখন হুলস্থুল কৰিছিলে আপুনিতো দেখিছেই সময়মতে মই কাম নকৰোঁ বুলি মোক কিমান ককৰ্থনা কৰিলে আৰু এতিয়া যেতিয়া কামটো কৰি আনিছোঁ তেওঁ চাবলৈকে সময় নাই আচলতে আমাৰ দুখ খুচৰি কেনেকৈ আমাক গালি দিব পাৰে তাৰে সুবিধা বিচাৰি ফুৰে চাওঁ ফাইলটো দিয়ক অঁ এই ফাইলটোৰ কাম দেখোন মই কালি ছাৰক কৰি দেখুৱাইছোঁ আৰু ছাৰে এপ্ৰুভো কৰি দিছে আপুনি যে একো কথাই খবৰ নাৰাখে আচলতে কালি ছাৰ এটা ইমাৰ্জেঞ্চি আছিলে সেইবাবে ছাৰে ছুটিৰ পাছত কামখিনি মোৰ হতুৱাই কৰোৱালে মা দাদা বহুত আহিয়ে নাপালেচোন বতৰটো ডাৱৰীয়া হৈ আহিছে ইপিনে ঘৰো যাব লাগিব ৰচোন বৰষুণ আহিলে আহক আৰু দাদা বৰহঁত গাড়ী লৈহে গৈছে গতিকে চিন্তা কিহৰ তহঁতক নহ'লে সেই গাড়ীৰে থৈ আহিবগৈ নহয় মা তুমি নাজানা নেকি এজাক বৰষুণ দিলে গোটেই গুৱাহাটীখনৰ কি অৱস্থা হয় বাট পথ গোটেই পানীয়ে বুৰাই পেলায় তাৰপিছত আৰু গাড়ীত অহা নহাৰ কি পাৰ্থক্য থাকে দীপু যাচোন তই নহ'লে অকণমান আগবাঢ়ি যা বাইদেউ এতিয়াই বিচাৰি গৈ কি লাভ ফোনটো কৰিলেও গম পাবি সিহঁত ক'ত আছে তাৰমানে শুন আগতে ধুমুহা ঢেৰেকনিৰে জোৰকৈ এজাক বৰষুণ আহিব দে তাৰপিছত ৰাস্তা ঘাটবোৰ পানীত ডুবি যাওক পানীত ডুবি এখন এখনকৈ গাড়ীৰ ষ্টাৰ্ট বন্ধ হৈ যাওক আনফালে ৰাতি হৈ আহিব সকলোফালে অন্ধকাৰ বিদ্যুৎ সৰবৰাহ বন্ধ মোবাইল নেটৱৰ্ক ফেইল তেতিয়াহে আৰম্ভ হ'ব ডিডিৰ মানে ডিটেক্টিভ দীপুৰ মিছন হ'ব তোৰ এই ডিটেক্টিভগিৰি এতিয়া বন্ধ কৰ এইবোৰ কিতাপ পঢ়ি পঢ়িয়ে তোৰ মূৰটো নষ্ট হ'ল মই এতিয়া ককাইদেউক এটা ফোন কৰোঁ হেল্ল' দাদা তহঁত ক'ত আছ ইমান বৰষুণ দিছে ৰাস্তা ঘাটটো পানীয়ে বুৰাই পেলাবচোন এতিয়া তহঁতে কেনেকৈ আহিবি তই ইমান চিন্তা কৰিব নালাগে আমি আহি আছোঁ শুন ৰাস্তাত পানী উঠা যেন পালে অলপ ৰৈ দিবি গুৱাহাটীৰহে ৰাস্তা কেতিয়া কি হয় একো ধৰিব হ'ব তই এতিয়া মোক গুৱাহাটীৰ বিষয়ে শিকাব নালাগে আমি যিমান পাৰোঁ সোনকালে গৈ আছোঁ তই আজি ঘৰলৈ ঘূৰি নাযাবি জানো চাওঁ ৰচোন বতৰে বা কি কয় তহঁতে আগে ভালে ভালে আহি লচোন বাৰু এতিয়া ৰাখিছোঁ হেল্ল' অঁ মনমি বৰষুণ দেখোন নকমাই হ'ল তুমি জানো আহিব পাৰিবা তাকেইতো দাদাহঁতো এতিয়ালৈকে আহি পোৱা নাই বাহিৰত চাগে চাৰিওফালে পানীয়ে হৈছে হ'ব পাৰে তুমি নহ'লে আজি থাকিয়ে দিয়া ৰাতি আৰু ৰিস্ক ল'ব নালাগে ময়ো তাকে ভাবিছোঁ তুমি পিছে ক'ত আছা মই অফিচতে আছোঁ বৰষুণ কমিলে ঘৰলৈ যাম তুমি চিন্তা কৰিব নালাগে আৰু শুনা তুমি কিন্তু কালি ৰাতিপুৱা সোনকালে আহিবা ঠিক আছে দে মই পিছত ৰাতিপুৱা ফোন কৰিম বাইদেউ
বাহিৰত বৰষুণ কমিছে আপোনালোক যাব পাৰিব বলি যাবলৈ ওলালে নেকি তোমাৰে ভাল দিয়া অহা যোৱা কৰিবলৈ মানুহ এজনটো আছে কিয় আপোনাৰ হাজবেণ্ড নাই জানো তেখেতেওতো আপোনাক নিবলৈ আহিব পাৰে আহিব দিয়া ইমান চিন্তা কৰা হলেতো ভালেই আছিল এই হাজবেণ্ডবোৰে বিয়া পতাৰ আগলৈকে ঠিকেই গুৰুত্ব দিয়ে অকলে ক'তো যাবলৈ নিদিয়ে যেন মই হেৰাইহে যাম আৰু যে বিয়া পাতি ললে তাৰপিছত দেখোন গুৰুত্ব নাইকিয়া হৈ যায় সেই কাৰণেতো মই বিয়া পতা নাই মোক যেতিয়ালৈকে গুৰুত্ব দিব তেতিয়ালৈকে থাকিব নহ'লে পাৰ্টি চেঞ্জ হেৰি নহয় প্ৰকাশৰ ৱাইফে কথাটো গম পাই জানো নহয় মানে গুৰুত্বৰ কথাটো কৈছো গম পালে ডাঙৰ কথা নহ'ব জানো মই কৈ থাকো তোমালোক আহি থাকা কি হ'ল নোযোৱা নেকি বাহিৰত কিন্তু কিনকিনা বৰষুণ দি আছে তেনেহ'লে কেনেকৈ যাম যাব পাৰিম ব'লা বেছি অসুবিধা হ'লে ৰাস্তাত অটো এখন লৈ ল'বা মোবাইলটো চাৰ্জ নাই চুইচ অফ হৈ আছে ব'লা যাওঁ ঘৰত গৈয়ে চাৰ্জ দিব লাগিব কিন্তু ৰাস্তাত যদি পানী হৈছে পানী নুঠা ৰাস্তাৰে যাম ব'লা ফোনটো বাকি অফ কৰি থলে ঘৰখনত ছাতি আৰু মুনমি নাথাকিলে একেবাৰে ভাল নালাগে অকলে অকলে ৰাতিটো কেনেকৈ কটাওঁ বেগ দুটামান লৈ শুই থকাই ভাল হ'ব মালা তুমি আৰে তুমি প্ৰকাশ নহয়নে কিন্তু ইয়াত এওঁ গুৱাহাটীলৈ বদলি হৈ আহিল নহয় 5 মাহমান হ'ল আমি এতিয়া উজান বজাৰতে থাকোঁ ৰাতিখন তুমি ইয়াত কি কৰিছা ইয়াৰে স্কুল এখনত সোমাইছোঁ স্কুলৰ কিবা কাম কৰি থাকোঁতে দেৰিয়ে হৈ গ'ল এওঁ নিবলৈ অহাৰ কথা কিন্তু ৰাস্তাত পানী হৈ থকাৰ কাৰণে আহিব পৰা নাই অলপমান ৰ'বলৈ কৈছে সেইটো কথা ব'লা মোৰ ঘৰটো ওচৰতে তেওঁ অহালৈকে মোৰ ঘৰতে ৰখিব পাৰিব আৰু ফোন আছে যিহেতুকে ঘৰটো উলিয়াওঁতে একো অসুবিধা নহয় ৰ'বা তেনেহ'লে আহা মালা তুমি অকণমান বহাচোন মই ভিতৰৰ পৰা আহি আছো ঠিক আছে যোৱা এতিয়াতো নুশুলো মালাই মদ খোৱা বুলি গম পালে বেয়া পাব এতিয়াতো ফ্ৰিজত থৈ দুকাপ কফি বনাওঁ
তোমাৰ চাগে বৰষুণত তিতি তিতি ঠাণ্ডা লাগি গৈছে সেইবাবে তোমাৰ আৰু মোৰ কাৰণে 2 কাপ গৰম গৰম কফি বনাই আনিছোঁ লোৱা তুমি মিছাই কষ্ট কৰিলা কিহৰনো কষ্ট সেই কলেজীয়া দিনত যেনিবা ৰেষ্টুৰেণ্টত কিনি খাইছিলোঁ এতিয়া মই নিজে ঘৰতে বনাইছোঁ আৰু 2 কাপ কফি বনাই অনা ক'তনো কষ্ট কাম হ'ব এতিয়া এইবোৰ বাদ দিয়া কফি ঠাণ্ডা হ'ব লোৱা দিয়া দিয়া তোমাৰ পৰা আৰু পাৰিনে সেই কলেজৰ দিনৰ পৰা তুমি একে আছা অলপো সলনি হোৱা নাই কি তুমি মোক অলপো সলনি দেখা নাই তুমি চাগে মন কৰা নাই মই অলপ সলনি হৈছোঁ কি সলনি হ'লা মই আজিকালি সকলোবোৰ কথা খোলাখুলিকৈ কওঁ মনৰ কথা মনত ৰাখি নথওঁ বুজিলোঁ কি বুজিলা তুমি যি বুজাব বিচাৰিছা আমি কলেজ এৰাৰ কেইবছৰমানৰ পাছত নিৰ্মলৰ মুখৰ পৰা মই তোমাৰ কথা সকলোবোৰ গম পাইছিলোঁ কি কথা হ'ব হ'ব এতিয়া নজনাৰ ভাও ধৰিব নালাগে মনত পেলোৱাচোন সেই যে কলেজৰ দিনবোৰত তুমি মোক বাৰে বাৰে লগ কৰিব বিচাৰিছিলা আৰু কিবা এটা কথা কম বুলি মোক মাতি নিজৰ লগতে মোৰো সময়বোৰ নষ্ট কৰিছিলা আৰু যে প্ৰতিটো কামতে উপজাচি মোক সহায় কৰিবলৈ আহিছিলা তাৰ অৰ্থ কি আছিল তেতিয়া অৱশ্যে তাৰ অৰ্থ কি আছিল মই নাজানিলেও পাছত কিন্তু নিৰ্মলৰ মুখৰ পৰা মই গম পাইছিলোঁ তুমি হেনো মোক ভাল পাইছিলা মাত্ৰ কথাষাৰ তুমি খোলাকৈ ক'ব নোৱাৰিলা হ'ব দিয়া মোক দুখ দিব নালাগে তোমাৰ বান্ধৱী নীলাৰ পৰাও মই সকলোবোৰ কথা গম পাইছিলোঁ আচলতে আমাৰ মনৰ কথাবোৰ এজনে আনজনক খুলি ক'ব নোৱাৰে বাদ দিয়া এইবোৰ কথা পুৰণাৰ কথা পাতি কি লাভ বৰ্তমানৰ কথা কোৱা তোমাৰ ফেমিলিৰ কথা সোধাই নাই নহয় তেওঁ ঘৰত নাই নেকি তেখেত ঘৰত নাই মাকৰ ঘৰলৈ গৈছে অহাৰ কথা আছিলে ৰাস্তাত পানী উঠাৰ বাবে মই আহিবলৈ মানা কৰিলোঁ আৰু তোমাৰ ল'ৰা ছোৱালী আছে ছোৱালী এজনী তাইও মাকৰ লগত গৈছে তাৰ মানে সুখী পৰিয়াল এতিয়া তোমাৰ কোৱা মোৰ ল'ৰা এটা ছোৱালী এজনী মোৰ মিষ্টাৰৰ সঘনাই চাকৰি ট্ৰেন্সফাৰ হৈ থাকে কাৰণে সিহঁত দুটাক হোষ্টেলতে ৰাখিছোঁ ল'ৰা ছোৱালী হোষ্টেলত ৰাখি হাজবেণ্ড ৱাইফে খুব এনজয় কৰিছে কোনোবা আহিলে তুমি বহাচোন মই চাই আহিছোঁ ঠিক আছে যোৱা বিপুল প্ৰকাশ দা ছাতি এটা দিয়কচোন অলপ ওলাই যাব লাগে বতৰৰ যিহে ৰূপ হৈছে আধা বাটত বৰষুণে পালে দিগদাৰ হৈ যাব